ৰূপসী বিমানবন্দৰত কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। ৰূপসী বিমানবন্দৰৰ নাম পৰিৱৰ্তনৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত। বিগত 9 মাহে বিমান চলাচল আৰম্ভ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিমানবন্দৰৰ নাম পৰিৱৰ্তন উঠি পৰি লাগিছে। নাম পৰিৱৰ্তনৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনগোষ্ঠীয় লোক আৰু বিভিন্ন দল সংগঠন। নাম পৰিৱৰ্তনৰ বিৰুদ্ধে অহা 20 আগষ্টত 24 ঘণ্টীয়া ধুবুৰী জিলা বন্ধ ঘোষণা কোচ ৰাজবংশী জাতীয় সংগঠনৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কেবিনেটে ৰূপসী বিমানবন্দৰৰ নামটো কালীচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰাক লৈ সিদ্ধান্ত লোৱাৰ পিছতে কোচ ৰাজবংশী জাতীয় সংগঠন সহ জনগোষ্ঠীয় লোকসকলে জাঙুৰ খাই উঠিছে। কাৰণ ব্ৰিটিছৰ শাসনকালতে কোচ ৰাজবংশী জমিদাৰে ৰূপসী বিমানবন্দৰৰ মাটিখিনি নিজ পত্নী ৰূপসী দেৱীৰ নামতেই দান কৰিছিল। সেইমতে জমিদাৰ পত্নী ৰূপসীৰ নামতেই বিমানবন্দৰৰ নাম নামাকৰণ কৰা হৈছিল। এতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ তেজৰ সম্পৰ্কত জড়িত হৈ থকা ৰূপসী বিমানবন্দৰৰ নামটোৱে বাহাল ৰখাৰ দাবী উত্থাপন কৰা হৈছে। শীঘ্ৰেই ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ। অহা 20 আগষ্টত ধুবুৰী জিলা বন্ধৰ ঘোষণা কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ। আনকি বিশাল গণসমাৱেশৰ প্ৰতিবাদ সাব্যস্ত কৰিব কোচ ৰাজবংশীৰ লোকসকলে। বৰ্তমানে প্ৰায় 9 মাহে বন্ধ হৈ আছে নামনি একমাত্ৰ বিমানবন্দৰ ৰূপসী বিমানবন্দৰৰ বিমান সেৱা। কেৱল নাম সলনিত চৰকাৰ ব্যস্ত নাথাকি নামনি একমাত্ৰ বিমানবন্দৰটোৰ পৰা পুনৰ বিমান চলাচলৰ দাবী সচেতন মহলৰ। উল্লেখ্য যে প্ৰায় 4টা দশকৰ পিছত 2021 চনৰ 8 মে'ত ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ হৈছিল বিমানৰ চলাচল। কিন্তু হঠাৎ কোনো ধৰণৰ আগজাননী নিদিয়াকৈ 2023 চনৰ 7 নৱেম্বৰ তাৰিখে ফ্লাইবিগ নামৰ সংস্থাটোৱে বন্ধ কৰি দিছিল বিমান চলাচল। আপোনালোকক প্ৰথমে মই ধন্যবাদ দিছোঁ। দ্বিতীয়তে মই ধন্যবাদ দিছোঁ আমাৰ প্ৰতিবেশীখিনি যে আমাৰ এক ডাকতি যে সঁহাৰি দি পেলাই ইমানবিলাক ঘৰৰ পৰা ওলাইছে, যিবিলাক মা ভনী দাদা ভাই কেতিয়াও ওলাই নাহে। অকল ৰূপসীৰ এই নামাকৰণটো পৰিৱৰ্তনৰ কাৰণে সিহঁতৰ গালম চাওক, মোৰ গালম চিঞৰি উঠিছে। এই আহিছে তাৰ কাৰণে মই চবকে অজস্ৰ ধন্যবাদ দিছোঁ। এতিয়া আমাৰ কথা হ'ল আমি লাগিছোঁ যিকোনো প্ৰকাৰে আমি এই নামাকৰণটো কেতিয়াও পৰিৱৰ্তন হ'ব নিদিওঁ। ইয়াৰ ফলত ইয়াৰ কিহত এইটো নামাকৰণটো স্থায়ীভাৱে ৰখাৰ কাৰণে আমাৰ যি আন্দোলনে কৰিব লাগে, যি পন্থাই আমাৰ হাতত ল'ব লাগে, আমি ল'বলৈ গণতান্ত্ৰিকভাৱে আমি ল'বলৈ তাৰ কাৰণে সাজু আছোঁ। যে প্ৰথমতেই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ কেবিনেটত যে আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামৰ প্ৰস্তাৱ লৈছিল। এই প্ৰস্তাৱক আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো বিভিন্ন আমাৰ জাতীয় সংগঠন ক্ৰাঞ্চু কোচ সংগ্ৰাম সমিতি বিভিন্ন আমাৰ জাতীয় সংগঠনে আমি একত্ৰিত হৈ যোৱা আমি এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছিলোঁ। সেই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি নিশ্চয় আপোনালোকৰ যোগেদি আমি স্পষ্টভাৱে আমি জনাইছোঁ যে আমি অনাগত দিনত যদি আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো যদি অসম চৰকাৰৰ কেবিনেটত যদি এই প্ৰস্তাৱটো যদি প্ৰত্যাহাৰ নকৰে, তেনেহ'লে আমি এই যিটো আমাৰ ৰূপসী বিমানবন্দৰৰ যিখন আমাৰ কমিটি আছে, সুৰক্ষা কমিটি আছে, এই সুৰক্ষা কমিটি বিভিন্ন জাতীয় সংগঠনৰ ইয়াত জড়িত হৈ আছে। আমি আজিৰ এই প্ৰস্তাৱ লৈছোঁ যে অনাগত দিনত যদি 2-4 দিনৰ ভিতৰত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো ধৰণৰ ইয়াৰ বিৰুদ্ধে যদি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, তেনেহ'লে 22 তাৰিখ আমাৰ এই যিটো আমাৰ সংগঠন যিটো আমাৰ কমিটি বনোৱা হৈছে, সেই কমিটিৰ সভাপতি নিশ্চয় আপোনালোকৰ আগতে নিশ্চয় ক'লে। কিন্তু আমাৰ দুখ আৰু পৰিতাপৰ বিষয় হৈছে যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা আৰু আৱেগৰ লগত জড়িত ৰূপসী বিমানবন্দৰ। আমাৰ এই ৰূপসী বিমানবন্দৰ আমাৰ জমিদাৰৰ এজন পত্নীৰ নাম ৰূপসী আছিল। সেই ফলস্বৰূপে এই বিমানবন্দৰত আমাৰ কণ্ট্ৰিবিউশ্যন আছিল যে জমি আমাৰ ইয়াত দান কৰিছিল। সেই সূত্ৰে ৰূপসী বিমানবন্দৰ ৰূপসী নামেৰে নামাঙ্কিত কৰা হৈছিল।